সময় গগৈক চাবলৈ অহা মানুহৰ সংখ্যা দেখিলে আপোনালোকে অভিভূত হ'ব। সময় বৰ্তমান সময়ত বানাকান্তৰ কাষত যিধৰণে সহায়ৰ হাত আগবঢ়াই গৈছে, তাৰ সমান্তৰালভাৱে শুভাকাংক্ষীৰ সংখ্যাও বাঢ়ি গৈছে। আপুনি চাওক, এয়া সুন্দৰ পুখুৰীৰ পৰিৱেশ, কি ধৰণে আচলতে কেনেকৈ ইমান মানুহ ক'ৰ পৰা গোট খালে আমি নিজেও আচৰিত হৈ পৰিছোঁ। আৰু শিক্ষাৰ্থীসকল বিভিন্ন প্ৰান্তৰ পৰা বানত বিধ্বস্ত হোৱা শিক্ষাৰ্থীসকল আহিছে, যিসকলক শিক্ষাৰ বিভিন্ন সামগ্ৰী প্ৰদান কৰি গৈছে সময়ে। আৰু সময়ৰ লগত থাকি এটা কথাই অনুভৱ হৈছে যে মানুহক সহায় কৰিবলৈ হ'লে এটা নিস্বাৰ্থ এখন হৃদয় লাগিব, আৰু যি হৃদয়ত আচলতে মানুহৰ প্ৰতি কেৱল ভালপোৱা আছে। আৰু বৰ্তমান সময়ত আপোনালোকে নিজেই অনুভৱ কৰক, ইমান মানুহ আহি গ'ল। সুন্দৰপুখুৰী, নিৰ্মলীয়া, বাউলী মৈদাম, হেনৰালি, ভেবৰচুক, সুন্দৰপুখুৰী হোলাল গাঁও, সুন্দৰপুখুৰী কলিতা গাঁও আদিকে ধৰি নিৰ্মলীয়া গাঁও, লগতে মাউত গাঁও, সকলোবোৰ এই গোটেই গাঁওবোৰৰ ছাত্ৰ ছাত্ৰী সকলো একত্ৰিত হৈ আহিল। আৰু সকলোকে কিতাপৰ বেগ হওক, বহী, সকলোবোৰ জ্যামিতি, কলম, কাঠ পেঞ্চিলৰ পৰা আদি কৰি আৰু একেবাৰে দৰিদ্ৰ পৰিয়ালৰ উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক টেবুলৰ যোগান ধৰি এইধৰণে সহায় কৰি গৈছে সময় গগৈ। আৰু বৰ্তমান সময়ত সময় গগৈকো বিভিন্ন প্ৰান্তৰ লোকে যথেষ্ট সহায় কৰিছে, মৰম দিছে, আৰু সমান্তৰালভাৱে তেওঁলোকৰ মৰমৰ আৰু আশ্বাস তথা বিশ্বাসৰ জৰিয়তে সময়ো এইধৰণে মানৱ সেৱা কৰি গৈছে। আৰু এইটো এটা উদাহৰণ, প্ৰকৃত উদাহৰণ বুলি ক'ব লাগিব। আমাৰ বৰ্তমান সময়ত আমি দেখিছোঁ বানাকান্তৰ ৰাইজৰ কাষত অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে যিধৰণে আচলতে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, ইয়াৰ পৰা এইটো কথাই অনুভৱ কৰিব পৰা যায় যে মানুহৰ বিপদৰ সময়ত প্ৰতিজন মানুহে আচলতে আছে, আৰু প্ৰতিটো সময়তে বিপদৰ সময়ত সহায় কৰিবৰ কাৰণে ইজনে সিজনে সদায় সাজু হৈ আছে আৰু সদায় আপোনাৰ কাষত আছে। সেয়েহে মানুহ কেতিয়াবা বিপদত পৰিলে এই মানুহেই কিন্তু এটা সময়ত সহায় কৰিব। আৰু সেয়েহে আমি কোনোবাখিনি স্বাৰ্থপৰ হোৱাৰ পৰিৱৰ্তে আমি মানৱ দৰদী আৰু মানৱ সেৱা কৰাৰ প্ৰতি সদায় ধাৱবান হোৱাটো উচিত, যিটো আমি সময় গগৈৰ পৰা শিকিব লাগে। আৰু বৰ্তমান সময়ত এইখিনি দেখি এইটোৱে অনুভৱ হৈছে, মানুহক সেৱা কৰিবৰ কাৰণে আপুনি এটা যে কোনোবা এটা পথতে নিৰ্দিষ্ট পথত যাব লাগিব তেনে নহয়। আপোনাৰ মন কৰিলে আপুনি মানুহক সহায় কৰিব পাৰে, আৰু সেই সহায়ে 10জন মানুহক উপকৃত কৰে। সেয়েহে আমি সকলোৱে সময় গগৈৰ যি এটা কাম কৰা ষ্টাইল, এই ষ্টাইলত যদি সকলোৱে নিস্বাৰ্থভাৱে কাম কৰি যাওঁ, আমাৰ অসম, আমাৰ সমাজ, আমাৰ সকলো ব্যৱস্থাপনা সকলোবোৰ ভাল হৈ যাব আৰু আগবাঢ়ি যাব। আৰু আমাৰ প্ৰতিজন শিক্ষাৰ্থী যাতে বানত বিধ্বস্ত হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে অনাগত সময়ত যাতে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কোনো প্ৰাচীৰ বা কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নালাগে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান সময়ে এইধৰণে সহায় কৰি যোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে আমি নিজেও গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ আমাৰ অসমতে এনে এজন সন্তান জন্ম হ'ল, যাৰ কামক এতিয়া সকলোৱে ফ'ল' কৰে, যাৰ যিধৰণে কাম কৰি গৈছে, এই কাম কৰা ষ্টাইলে সকলোকে উপকৃত কৰিছে। সেয়ে আমিও নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ এই বৃহৎ অঞ্চলটোত যিহেতু বানে বিধ্বস্ত কৰি লৈ গ'ল, এই অঞ্চলটোত সময় আহি সহায় কৰাৰ বাবে আমি সময়কৈ ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান সময়ত চাওক,